Welcome to A to Z Maths. আজি আমাৰ টপিক হৈছে নাম্বাৰ ছিষ্টেম, যাক আমাৰ অসমীয়াত সংখ্যা প্ৰণালী বুলি কোৱা হয়। আৰু আজি আমাৰ টপিক হৈছে কি নাম্বাৰ ছিষ্টেমৰ টাইপছ অফ নাম্বাৰ, সংখ্যাৰ প্ৰকাৰ আৰু প্লেচ ভেলু আৰু ফেচ ভেলু, স্থানীয় মান আৰু সাংখ্যিক মান, যাক আমাৰ অসমীয়াত কোৱা হয়। অসমীয়াত তোমালোকে নোট কৰি ল'বা, যিমানখিনি অসমীয়াত আছে গোটেইখিনি আমাৰ অসমীয়াতে আছে, জাষ্ট এইখিনি টাইপিঙৰ কাৰণে জাষ্ট ইংৰাজীত কৰা হৈছে। আৰু মেথছত যদি একেবাৰে উইক তেনেহ'লে তোমালোকে প্ৰথমতে কি কৰিবা, বেচিক ক্লাছ 0 লেভেল বুলি আমাৰ এটা প্লেলিষ্ট আছে, প্ৰথমতে সেইটো ফ'ল' কৰিবা। কাৰণ ইয়াতে যিমানকেইটা টপিক শিকোৱা হৈছে আজি, সেইকেইটা কি একদম ব্ৰিফ আৰু ডেফটোত এক্সপ্লেইন কৰা আছে তাত, তেনেহ'লে তাত বেছি সুবিধা পাবা। যদি একেবাৰে উইক তেনেহ'লে সেই 0 লেভেল প্লেলিষ্টটো ফাৰ্ষ্ট ফ'ল' কৰিবা, তাৰপিছত ইয়াত আহিবা। নাম্বাৰ ছিষ্টেমৰ প্ৰথমতে আমি চাম কি অংক বুলি কোৱাৰ লগে লগে ইংৰাজীত আমি ক'ম ডিজিট। 0ৰ পৰা আৰম্ভ কৰি এই যি 10টা যে আছে টোটেল, এই 10টাক আমাৰ কি বুলি কোৱা হয়, অংক বুলি কোৱা হয়, অংক। আৰু যাক আমাৰ ইংৰাজীত ডিজিট বুলি কোৱা হয়। এই ডিজিটবিলাক লগ লাগি আমাৰ কিহৰ সৃষ্টি হয়, সংখ্যাৰ সৃষ্টি হয়। যেনে 10, 11, 12, 13 এইবিলাক আমাৰ সংখ্যা। অংকবিলাক লগ লাগিয়ে কিহৰ সৃষ্টি হয়, সংখ্যাৰ সৃষ্টি হয়, যাক আমি নাম্বাৰ বুলি কওঁ। এই নাম্বাৰৰ ভিতৰত প্ৰথমটো ভাগ হৈছে আমাৰ কি স্বাভাৱিক সংখ্যা, যাক আমি ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কওঁ। যদি আমাৰ নাম্বাৰ ছিষ্টেম যদি আমাৰ কিহৰ পৰা 1ৰ পৰা যদি ষ্টাৰ্ট হয়, 1ৰ পৰা ষ্টাৰ্ট হয় এইফালে কিমান 16, 17 এইফালে ইনফিনিটিলৈকে, তাক আমাৰ কি বুলি ক'ব, স্বাভাৱিক সংখ্যা, অৰ্থাৎ নেচাৰেল নাম্বাৰ। আৰু পূৰ্ণ সংখ্যা আমাৰ কাক বোলো, যদি আমাৰ নাম্বাৰ ছিষ্টেম কিহৰ পৰা ষ্টাৰ্ট হয়, 0ৰ পৰা যদি ষ্টাৰ্ট হয় ইনফিনিটিলৈকে আমি হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ, তেনেহ'লে 0ৰ পৰা ষ্টাৰ্ট হ'লে তাক আমাৰ কি বুলি ক'ব, হোল নাম্বাৰ বুলি ক'ব, যাক আমাৰ অসমীয়াত পূৰ্ণ সংখ্যা। আমি যদি পূৰ্ণ সংখ্যা যদি চাওঁ, আমি 0টো যদি বাদ যদি দিওঁ, এইখিনি আমাৰ কি হৈ যাব, স্বাভাৱিক সংখ্যা হৈ যাব। তাৰমানে আমি ক'ব পাৰোঁ কি যে আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰতে আমাৰ স্বাভাৱিক সংখ্যাখিনিও সোমাই থাকে। এইবাৰ আহিল আমাৰ কি যুগ্ম সংখ্যা। যিবিলাক সংখ্যাক 2ৰে বিভাজ্য, মানে 2ৰে হৰণ যায়, আৰু সেইবিলাক সংখ্যাক আমাৰ কি বুলি ক'ব, যুগ্ম সংখ্যা বুলি ক'ব। বা আমাৰ যদি এককৰ ঘৰ বুলি ক'লে 276 আমি ইয়াত লিখিলোঁ, এইটো এটা সংখ্যা। ইয়াৰে যদি আমি এককৰ ঘৰত কি আছে, 6 আছে। যদি এককৰ ঘৰত 0, 2, 4, 6, 8 এইকেইটা 0, 2, 4, 6, 8 যদি থাকে, তেনেহ'লে আমাৰ এইটো কি বুলি ক'ব, যুগ্ম। আৰু যদি এইকেইটা যদি থাকে 1, 3, 5, 7, 9 যদি থাকে, তেনেহ'লে তাক আমাৰ কি বুলি ক'ব, কি সংখ্যা বুলি ক'ব, অযুগ্ম সংখ্যা বুলি ক'ব, যাক ইংৰাজীত আমাৰ অড নাম্বাৰ বুলি কোৱা হয়। ইয়াৰ পিছত আহিল আমাৰ মৌলিক সংখ্যা। মৌলিক সংখ্যা আমাৰ বেচিক ক্লাছ একেবাৰে 1ত একেবাৰে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা আমাৰ এক্সপ্লেইন কৰি থোৱা আছে, তথাপিও মই ইয়াত অলপ সামান্য বুজাই দিছোঁ। মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা জানিব লাগিলে আমি উৎপাদক আৰু গুণিতক জানিব লাগিব। গুণিতক কাক বোলে, যেনে 4ৰ এক্সাম্পল হিচাপে দিছোঁ যে 4ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা 4ৰ গুণিতক। 4ক কেৰে হৰণ যায়, 4ৰে হৰণ যায়, 4ৰে হৰণ যোৱা, 4ৰে 4ক যায়, 8ক যায়, 12ক যায়, 16ক যায়, এইবিলাকক 4ৰে হৰণ যায়। যেনে 52 আহিব ইয়াতে, 56 এইবিলাকক কি 4ৰে হৰণ যায়। আৰু 9ৰে হৰণ যোৱা সংখ্যাবিলাক কি হ'ব, 9ৰ গুণিতক। ঠিক তেনেদৰে আমাৰ যদি 6 যদি লওঁ, 6ৰ গুণিতক বুলি ক'লে 6, 12, 18 মানে 6ৰে যিমানবিলাক সংখ্যা হৰণ যায় সেইবিলাক কি হ'ব, 6ৰ গুণিতক। কিন্তু আমাৰ উৎপাদক বুলি ক'লে, যাক আমাৰ ইংৰাজীত ফেক্টৰ বুলি কয়, যে আমি চাইছিলোঁ কি 6ৰে হৰণ যোৱা সংখ্যাবিলাকক 6ৰ গুণিতক বুলি কয়। কিন্তু এইবাৰ 6ক হৰণ যোৱা, 6ক কিহেৰে হৰণ যায়, 1ৰে যায়। ইয়াতে আমাৰ লিখা আছে 1ৰে যায়, 2ৰে যায়, 3ৰে যায় আৰু 6ৰে যায়। ইয়াৰ উৎপাদক কেইটা হ'ল, 4টা। তাৰপিছত আমি যদি 8ৰ যদি এক্সাম্পল যদি লওঁ, 8ক কিহেৰে হৰণ যায়, 1ৰে যায়, 2ৰে যায়, 4ৰে যায় আৰু 8ৰে যায়। আমি যিকোনো সংখ্যাই যদি লওঁ, 1ত বাদে দিয়া, 1ত বাদে এক্সেপ্ট 1 যদি লওঁ, আমি ইয়াত এটা বস্তু কমন দেখা পাওঁ যে 1টো সকলোৰে উৎপাদক। আৰু এটা সংখ্যা উৎপাদক হয়, কোনে, যাৰ আমি উৎপাদক ওলাওঁ সিও নিজৰ উৎপাদক। যেনে 6ক আমি ইয়াতে ওলাব আছোঁ, 6ৰ উৎপাদক মানে 2টা থাকিবই। যেনে ধৰক 8ৰ ওলাব আহোঁতে আমি কি পালোঁ, 8ৰ উৎপাদক কেইটা পালোঁ, 8, 1 আৰু 8ত বাদেও কি পালোঁ, 2, 4, টোটেল আমি কেইটা পালোঁ, 4টা পালোঁ। যদি আমি 2ৰ যদি উৎপাদক যদি ওলাওঁ, 2ৰ উৎপাদক আমাৰ কিমান, 1 আৰু 2, মানে 2ক অনলি 1 আৰু 2ৰে হৰণ যায়। যদি আমি 3 যদি চাওঁ, 3 কিহেৰে যায়, 1 আৰু 3ৰে যায়। মানে 1ত বাদে, 1টো কথা বাদ দিলোঁ, বাকী যিমানবিলাক সংখ্যা আছে অতি কমেও তাৰ কিমানটা উৎপাদক থাকে, 2টা উৎপাদক থাকে। যদি 2টা উৎপাদক যদি থাকে, মানে এটা সংখ্যাক যদি অনলি 2টাৰে যদি হৰণ যদি যায়, ইয়াতে
যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, মানে এটা সংখ্যা কৰলি দুটা সংখ্যাৰে হৰণ যায়, যেনে 2ৰ উদাহৰণ লৈছিলোঁ, 2 কৰলি 1 আৰু 2ৰে হৰণ যায়। 3 যদি চাওঁ, 3 কৰলি 1 আৰু কিহেৰে হৰণ যায়, 3ৰে হৰণ যায়। কিন্তু আমি 4 যদি লওঁ, 4 কিহেৰে যায়, 1 আৰু 4ৰে যোৱাৰ উপৰিও, মানে এটা সংখ্যাক 1 আৰু নিজে যোৱাৰ উপৰিও ইয়াক 4 কিহেৰে যায়, 2ৰেও যায়। ইয়াতে আমি দেখা পালোঁ যে বাকী কেইটাৰ উৎপাদক কেইটা আছিল, দুটা। 3ৰ উৎপাদক আছিল আমাৰ দুটা, কিন্তু আমাৰ 4ৰ উৎপাদক কেইটা হ'ল তিনিটা। যদি দুটা উৎপাদক যদি হয়, 1 আৰু সেই সংখ্যাটো যদি নিজে যদি উৎপাদক হয়, সেইবিলাক সংখ্যাক আমাৰ কি সংখ্যা বুলি কোৱা হয়, মৌলিক সংখ্যা। আৰু দুটাতকৈ যদি বেছি যদি হয়, যদি দুটাতকৈ মৌলিক সংখ্যা হ'ব লাগিলে আমাৰ উৎপাদক লাগিব কেইটা, দুটা। আৰু দুটাতকৈ যদি বেছি যদি হয় উৎপাদক, তেনেহ'লে সেইটো আমাক কি সংখ্যা বুলি ক'ব, দুটাতকৈ বেছি হ'লে তাক আমাৰ যৌগিক সংখ্যা বুলি ক'ব। আমাৰ মৌলিক সংখ্যা যদি চাওঁ, মৌলিক সংখ্যা আমাৰ 1ৰ পৰা 50লৈকে আমাৰ 15টা, আৰু 1ৰ পৰা 100ৰ ভিতৰত মৌলিক সংখ্যা আছে 25টা। ইয়াৰ নেক্সট এইখিনি তোমালোকে এবাৰ চকু ফুৰাই চাই ল'বা যে কোনকেইটা নাম্বাৰ আমাৰ মৌলিক সংখ্যা হয়। মানে এনেকুৱা কুৱেশ্যন আহি যায়, লাষ্ট ইয়াৰত আহিছিল। আমি একেবাৰে শেষত আমি PYQ লৈছোঁ দুটা। নেক্সট আমি চাওঁ যৌগিক সংখ্যা। যদি উৎপাদক যদি দুটা হয়, অলৰেডি ক'লোঁ দুটা হ'লে কিমান মৌলিক, আৰু দুটাতকৈ যদি বেছি যদি হয় তেনেহ'লে সেইটো আমাৰ হৈ যাব কি যৌগিক। যেনে ধৰা 4ৰ এক্সাম্পল যে লৈছিলোঁ, 4ক 1 আৰু 4ৰে যোৱাৰ উপৰিও 2ৰেও যায়, মানে উৎপাদক কি হৈছে, দুটাতকৈ বেছি হৈছে, সেইকাৰণে এইটো আমাৰ কি সংখ্যা হ'ব, যৌগিক। এতিয়া কথা আহিল কি, আমি যেনেকৈ মই যে কৈছিলোঁ যে অলপ আগতে যে 1টোক বাদ দি, এতিয়া কথা হ'ল কি 1টো মৌলিক হ'ব নে যৌগিক হ'ব। 1টো মৌলিকো নহয় আৰু যৌগিকো নহয়। কিয় নহয়, কাৰণ আমি ক'লোঁ যে মৌলিক হ'ব লাগিলে উৎপাদক লাগে দুটা, আৰু যৌগিক হ'ব লাগিলে উৎপাদক লাগে কেইটা, দুটাতকৈ বেছি। কিন্তু 1ৰ উৎপাদক কেইটা, মাত্ৰ এটা। 1 নিজৰ উৎপাদক, বাকী আৰু নাই। সেইকাৰণে 1টো মৌলিকো নহয় আৰু যৌগিকো নহয়, সেইকাৰণে 1ক ইউনিক নাম্বাৰ বুলি কোৱা হয়। ইয়াতে এইটো এটা 4th গ্ৰেড লেভেলত আহি যাব পাৰে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো প্ৰাইম নাম্বাৰটো হৈছে কিমান, 2, আৰু আটাইতকৈ সৰু কম্পজিট যৌগিক নাম্বাৰটো হৈছে আমাৰ কিমান, 4। এবাৰ আহিল কি আমাৰ অখণ্ড সংখ্যা ৰেখা। অখণ্ড সংখ্যা ৰেখা। অখণ্ড সংখ্যা ইংৰাজীত ইণ্টিজাৰ্ছ, আৰু সংখ্যা ৰেখাক নাম্বাৰ লাইন বুলি কোৱা হয়। যদি আমাৰ এডাল যদি আঁচ যদি টানি যদি যাওঁ, এইডালকে লোৱা যে শূন্যক মাজত ৰাখি আমাৰ সোঁফালে পজিটিভ নাম্বাৰবিলাক আৰু বাওঁফালে আমাৰ নিগেটিভ নাম্বাৰবিলাকক একেলগে কি বুলি কোৱা হয়, নিগেটিভ নাম্বাৰবিলাক যিডাল ৰেখাত আছে সেইডালক কি বুলি কোৱা হয়, সংখ্যা ৰেখা বুলি কোৱা হয়। সংখ্যা ৰেখা, যাক আমাৰ ইংৰাজীত নাম্বাৰ লাইন বুলি কোৱা হয়, নাম্বাৰ লাইন। আৰু এই নাম্বাৰ লাইনত থকা যিমানবিলাক সংখ্যা থাকিব, এইফালে পজিটিভ নাম্বাৰবিলাক থাকিব, এইফালে নিগেটিভবিলাক, মাজত থাকিব 0, এইবিলাকক কি সংখ্যা বুলি কোৱা হয়, নাম্বাৰ লাইনত থকা সংখ্যাবিলাককে কি সংখ্যা বুলি কোৱা হয়, অখণ্ড সংখ্যা, অৰ্থাৎ ইণ্টিজাৰ্ছ। এতিয়া অখণ্ড সংখ্যা কিহৰ কাৰণে প্ৰয়োজন, পৰিমেয় সংখ্যাৰ কাৰণে অতিকৈ প্ৰয়োজন। কিহৰ কাৰণে চাবা, আমাৰ পৰিমেয় সংখ্যা, যাক আমাৰ ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কোৱা হয়, যিবিলাক সংখ্যাক আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। P/Q মিনছ কি, P/Q মিনছ কি, এটা ভগ্নাংশ। যিবিলাক সংখ্যাক আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত P/Q অখণ্ড সংখ্যা, মানে P আৰু Qটো আমি ক'ত পাব লাগিব, ইয়াতে অখণ্ড সংখ্যাত পাব লাগিব। যেনেকুৱা এক্সাম্পল দিছোঁ 7/-2, অ'কে 7টো আমি ইয়াত পালোঁ, অ'কে -2 আমি ইয়াত পাইছোঁ, অ'কে ঠিক আছে। তাৰপিছত এটা আৰু আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে কি, Q not equal to 0। Q not equal to 0 মানে কি, P/Q যদি আমি P/Q যদি লওঁ, Qটো ক'ত আছে, তলত, মানে তলত 0 হ'ব নোৱাৰে। যদি এটা সংখ্যা যদি তলত যদি 0 যদি হয়, তেনেহ'লে সেইটো কি হ'ব, পৰিমেয় সংখ্যা, পৰিমেয় নহয়। কিন্তু ওপৰত 0 হ'ব পাৰে, কাৰণ ওপৰৰ কথা কোৱা নাই, আমাৰ তলৰটোৰ কথাহে মেনশ্যন কৰি দিছে। ওপৰত যদি 0 হয়, তেনে 0 যদি আমাৰ যদি নৰ্মেল যদি 0 যদি থাকে, নৰ্মেল 2 যদি থাকে, নৰ্মেল 2 মানে কি, তলত কি আছে, 1 আছে, এইটো হ'ল আমাৰ P, আৰু এইটো হ'ল আমাৰ কি, Q। এইটো আমাৰ পৰিমেয় সংখ্যা হ'ব। যদি 0 যদি লওঁ, নৰ্মেল 0, এইটো আমাৰ পৰিমেয় সংখ্যা হ'ব, কাৰণ তলত একো নাই, মানে কি আছে, 1 আছে, ওপৰতটো হ'ল P, তলতটো হ'ল Q। আমাক ইয়াতে মেনশ্যন কৰি কি দিছে, Qটো 0 হ'ব নোৱাৰে, মানে একদম যদি চিধা কথাত ক'ব যাওঁ, তলত 0 হ'ব নোৱাৰে। যিবিলাক সংখ্যাৰ তলত 0 নাই, সেইবিলাক আমাৰ পৰিমেয় সংখ্যা, আৰু 0 থাকিলে সেইটো পৰিমেয় সংখ্যা নহয়। এইটো চিম্পল হিচাপে ধৰি লোৱা। এতিয়া আমাৰ পৰিমেয় গ'ল। এতিয়া অপৰিমেয় সংখ্যা কোনবিলাক হ'ব, যিবিলাক সংখ্যা P/Q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। এতিয়া P/Q আকাৰত কোনবিলাক সংখ্যাক প্ৰকাশ কৰিব নোৱাৰি, তাৰ আমি ইয়াতে এটা এক্সাম্পল দিছোঁ। এনে অপৰিমেয় সংখ্যা হিচাপে যদি আমি ডাইৰেক্ট যদি চাওঁ, যদি √3 পোৱা, √4, √3 পোৱা, √2 পোৱা, √4 নহয়, কাৰণ আমি অলৰেডি
ৰুটৰ ক্লাছত আলোচনা কৰিছে ৰুট 4 ইকুৱেল টু কি 2টো আমাৰ পৰিমেয় হয়নে নহয় 2টো আমি 2 মানে কি 1/2 কাৰণ তলত এটা 1 থাকে এইটো আমাৰ কি 2টো আছে 1টো আছে নাম্বাৰ লাইনত তাৰ মানে এইটো আমাৰ কি হৈ যাব এখন পৰিমেয় সংখ্যা হ'ব ৰুট 4 কিন্তু ৰুট 5 নহয় কাৰণ ৰুট 5ক আমি কি কৰিব নোৱাৰোঁ ভাঙব নোৱাৰোঁ কিবা 2 দশমিক সামথিং ওলাই থাকিব এনেকৈ সেইকাৰণে ৰুট 5 পৰিমেয় সংখ্যা নহয় মানে অপৰিমেয় সংখ্যা এতিয়া আমাৰ ক'ব গ'লে কি যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া কথা হ'ল কি আমি কোনবিলাক সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ তাৰ যদি কেইটামান যদি এক্সাম্পল যদি চাওঁ টাৰ্মিনেটিং ডেচিমেল নাম্বাৰৰ বিষয়ে আমাৰ একেবাৰে টপিক আছে তাত আমি ব্ৰিফলি আমি কি কৰিম যাম তাত ডেফটত যাম একেবাৰে কিন্তু এইকেইটা এবাৰ চাই লোৱা টাৰ্মিনেটিং মিনছ এটা যদি আমাৰ যদি ভগ্নাংশ দশমিক সংখ্যা যদি থাকে সেই দশমিকটো কি এটা টাইমত শেষ হৈ যায় যেনে আমি যদি চাওঁ 2.25 ইয়াতে শেষ হৈ গ'ল 2 ঘৰ আছে 2 ঘৰক যদি আমি যদি p/q আকাৰত যদি আমি যদি নিব যদি চাওঁ p/q মানে কি ভগ্নাংশত যদি নিব যদি চাওঁ আমি এইটো কেনেকৈ লিখিব পাৰোঁ যেহেতু 2 ঘৰত দশমিক আছে আমাৰ তলত আহি যাব 2 to 5 এইটো আমাৰ হৈ গ'ল p আৰু তলতটো হৈ গ'ল আমাৰ q p/q আকাৰত আমি প্ৰকাশ কৰিলোঁ তাৰমানে এইটো আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ মানে ইয়াতে যিবিলাক সংখ্যা থাকিব সেইবিলাক আমি পৰিমেয় সংখ্যা বুলি ক'ম এবার নেক্সট আহিল কি নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল নাম্বাৰ মানে কিছুমান সংখ্যা এনেকুৱা আছে যে হ'ল 2.222 বা এনেকৈ ওলাই থাকিব 2.222 3.333 বা 1.111 বা এনেকৈ ওলাই থাকিব 2.676767 এনেকৈ ওলাই থাকিব বা 3.123 বা 123 ইয়াতে আমি কৈছোঁ কি নন টাৰ্মিনেটিং মানে ধৰক ইহঁতৰ শেষ নাই টাৰ্মিনেট মিনছ কি শেষ হোৱা নন টাৰ্মিনেট মিনছ কি শেষ নোহোৱা ইহঁতৰ অসীমলৈকে যাই থাকিব কিন্তু ৰিপিটিং মানে এটা বস্তু ৰিপিট হৈছে ইয়াতে 2টো ৰিপিট হৈছিল ইয়াতে 3 ৰিপিট হৈছিল ইয়াতে 1 ৰিপিট হৈছিল ইয়াতে 6 7 ৰিপিট হৈছে ইয়াতে 1 to 3 ৰিপিট হৈছে বা ক'ৰবাত 1 to 3 4ও ৰিপিট হৈ থাকিব পাৰে এটা বস্তু যদি বাৰ বাৰ যদি ৰিপিট হৈ থাকে সেইবিলাক সংখ্যা আমাৰ p/q আকাৰত প্ৰকাশ কৰিব পাৰি p/q আকাৰত প্ৰকাশ কৰা এভৰি এক্সামত মিনিমাম এটা কুৱেশ্যন আহে সেইকাৰণে এইটো টপিক আমি এক্সট্ৰাকৈ থৈ দিছোঁ একেবাৰে আমি ডেফটত যাম সেইটো টপিকত p/q আকাৰত এতিয়া আমি ক'ব পাৰোঁ যে এই যিটো আমাৰ টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ আছে যেনে ধৰক 2.25 যে ধৰিছিলোঁ এইবিলাকক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ তাৰপিছত 2.222 বা এইবিলাকক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ কিন্তু নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰত যদি আমি যদি চাওঁ সেইবিলাক কোনবিলাক হয় যে 2.12 123 1234 12345 1 2 3 4 5 6 এনেকুৱা হয় ইয়াতে যদি আমি যদি ৰিপিট যদি চাওঁ ইয়াতে আমি কি কৈছোঁ নন টাৰ্মিনেটিং মানে ইহঁতৰ শেষ নাই কিন্তু নন ৰিপিটিং কিন্তু ৰিপিটো নহয় প্ৰথমতে 1টো আহিল এবাৰ 1 2 3 1 2 3 4 1 2 3 4 5 1 2 3 4 5 6লৈকে কিবা 7লৈকেও আহিব পাৰে ইয়াতে কি এটা বস্তুৱে ৰিপিট হৈ থকা নাই যদি এটা বস্তুৱে যদি ৰিপিট হৈ যদি নাথাকে ৰেণ্ডমলি আহি যদি থাকে তেনেহ'লে সেইবিলাক সংখ্যাক আমাৰ p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি মানে কি p/q মিনছ কি p/q এটা কি ভগ্নাংশ মানে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেহ'লে সেইবিলাক সংখ্যা পৰিমেয় সংখ্যা নহয় সেইবিলাক হৈ যাব কি আমাৰ অপৰিমেয় সংখ্যা সেইবিলাক হৈ যাব কি আমাৰ অপৰিমেয় সংখ্যা p/q আকাৰত নোৱাৰি এটা নেক্সট লাষ্ট ইয়াৰ অহা কুৱেশ্যন আছিলে কি দ্য নাম্বাৰ ডেট কেনট বি এক্সপ্ৰেছ ইন দ্য ফৰ্ম অফ ফ্ৰেকশ্যন ইজ কল্ড মানে যিটো সংখ্যা আমাৰ কি ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি অলৰেডি চাইলোঁ সেইবিলাক কি হৈ যাব ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা হৈ যাব এইবাৰ আহিল কি আমাৰ প্লেচ ভেলু এণ্ড ফেচ ভেলু আমি ফেচ ভেলুটো চাই লওঁ ফেচ ভেলু মিনছ কি যদি এটা সংখ্যা যদি আমি 7 দেখিছোঁ এইটো কিমান 7 মানে 7টা বস্তু বুজাব যদি আমি 2 যদি চাওঁ 2 2 বুজাব 4 4 বুজাব যাক যি দেখা পাইছোঁ সেইটোৱে তাৰ ভেলু সেইটো হ'ল আমাৰ ফেচ ভেলু যিটো বহুত জৰুৰী তাৰপিছত আহিল কি আমাৰ প্লেচ ভেলু বুলি কোৱাৰ লগে লগে আমি ইয়াত যদি চাওঁ প্ৰথমতে এইখিনি চাই লওঁ যে এইটো আমাৰ একক এইটো দশক এইটো শতক এইটো হাজাৰ এইটো অযুতক আমি 10,000 বুলিও ক'ব পাৰোঁ তাৰপিছত লাখ নিযুতক কি বুলি ক'ব পাৰোঁ 10 লাখ বুলি ক'ব পাৰোঁ আৰু 1 কোটি তাৰপিছত আমি যদি চাওঁ ইয়াতে আমাৰ কি আছে সদায় মনত ৰাখিবা যদি এককৰ ঘৰত যদি কোনো এটা সংখ্যা যদি থাকে তাৰ লগত 1 পূৰণ হৈ থাকে দশকৰ লগত 10 শতকৰ লগত 100 হাজাৰৰ লগত 1000 পূৰণ হৈ থাকে তাৰপিছত আমাৰ অযুতৰ লগত 10,000 পূৰণ হৈ থাকে তাৰপিছত লাখৰ লগত আমাৰ কিমান পূৰণ হৈ থাকিব
লাখ পূৰণ হৈ থাকিব আৰু নিযুতৰ লগত কিমান পূৰণ হৈ থাকিব 10 লাখ তাৰপিছত 1 কৰোৰৰ লগত কি পূৰণ হৈ থাকিব 1 কৰোৰ এতিয়া কথা এটা হ'ল মই যে দশমিকবিলাক দি আছোঁ কমাকেইটা যে দি আছোঁ কমাকেইটা দিয়াও এটা নিয়ম আছে যদি আমি ভাৰতীয় চিষ্টেমত যদি চাওঁ যেনেকুৱা 276734332 মানে মই ৰেণ্ডমলি লিখি দিছোঁ ইয়াতে যদি আমাৰ যদি কমা যদি দিয়ে তেনেহ'লে একো নাই প্ৰথমতে 3 ঘৰত তাৰপিছত 2 ঘৰত দশমিক দিলে হয় তাৰমানে ইয়াত আমাৰ কিমান আছে 1 10 শতক হাজাৰ হাজাৰৰ পিছত এটা হাজাৰ অযুত লাখ লাখৰ পিছত এটা নিযুত কোটি মানে 2 কোটি 76,73,432 এইটো আমাৰ দশমিক কমা কেনেকৈ দিম প্ৰথমতে আমাৰ 3 ঘৰত তাৰপিছত 2 ঘৰত আমাৰ দি যাই থাকিলে হ'ল এইখিনি হ'ল এতিয়া আমি যদি ইয়াত যদি আমি যদি চাওঁ তিনিটো আমাৰ এককৰ এইটো আমাৰ দশকৰ এইটো আমাৰ শতকৰ এইটো আমাৰ কিমান হাজাৰৰ এইটো আমাৰ কিমান 5টো আমাৰ অযুতৰ 5টো আমাৰ হৈ যাব কিমান অযুতৰ 4টো হৈ যাব আমাৰ লাখৰ 8টো হৈ যাব আমাৰ নিযুতৰ আৰু এইটো হৈ যাব আমাৰ কিমান 1 কৰোৰ অযুতক আমি কৈ থৈ দিছোঁ যে সেইটোক আমি কি বুলি কওঁ 10,000 আৰু নিযুতক আমাৰ 10 লাখ এল দি থৈ দিছোঁ ইয়াতে এটা যিহেতু এককৰ ঘৰত 3 আছে মানে 3টোৰ লগত কিমান পূৰণ হৈছে 1 পূৰণ হৈছে কিমান হৈছে 3 পূৰণ 1 3 তাৰ 6টোৰ লগত আমাৰ কি পূৰণ 10 আছে 10 পূৰণ হৈছে দ্যাট মিনছ 60 তাৰপিছত শতকত কি আছে 2 আছে 2ৰ লগত সেইকাৰণে 100 পূৰণ হ'ব তাৰপিছত আমাৰ কি আছে 9 × 1000 আছে 9 × 1000 9000 এইটো 200 হৈ যাব 9 × 1000 9000 তাৰ অযুতত কি আছে আমাৰ 5 আছে 5 ইনটু অযুত আমাৰ কি 10,000 5 ইনটু 10,000 কি হৈ যাব 50,000 ওকে 1000 লিখি দিলোঁ তাৰপিছত 4 ইনটু লাখছ কি হৈ যাব 4 লাখ এইটো শ্বৰ্ট ফৰ্মত লিখি দিছোঁ তাৰ 8 ইনটু কি আছে 8 ইনটু নিযুতৰ ঘৰত আছে নিযুত মিনছ কিমান 10 লাখ কিমান হৈ যাব 80 লাখ হৈ যাব আৰু 7 ইনটু কৰোৰ 7 কৰোৰ মানে ইয়াতে আমি যিকেইটা আমি দেখা পাই আছোঁ এইকেইটাই হৈছে কি ইহঁতৰ প্লেচ ভেলু মানে 6ৰ প্লেচ ভেলু হৈছে কিমান 60 আমাৰ 2ৰ প্লেচ ভেলু হৈছে কিমান 200 9ৰ হৈছে কিমান 9,000 ইয়াতে যিখিনি লিখিছোঁ সেইখিনি হৈছে কি তেওঁলোকৰ প্লেচ ভেলু স্থানৰ ভেলু এইটো যদি আমাৰ যদি 8ৰ যদি কয় এক্সামত আহিব পাৰে যে 8ৰ প্লেচ ভেলু কিমান 8 কিমান আছে 1 10 শতক হাজাৰ অযুত লাখ নিযুত 8 নিযুত মিনছ কি নিযুত মিনছ কি 10 লাখ ইজুকেলি কিমান হ'ব 80 লাখ এইটো আমাৰ জিৰ'কেইটা বহি দিলে হ'ল ইয়াতে এনেকুৱা টাইপৰ আমাৰ কুৱেশ্যন আহিব পাৰে যে আমাৰ কি হৈছে যে ধৰা হ'ল the sum of place value of 7 place value and face value of 7 মানে 7ৰ place value আৰু face value কিমান okay 5 5 7 8 6 8 okay আমি যদি চাওঁ 7টো আছে কিমানত 1 10 শতক হাজাৰ okay 7,000 7ত আছে 7 into 1000 7,000 okay এবাৰ হচ্ছে কি 7ৰ ফেচ ভেলু কিমান 7ৰ ফেচ ভেলু 7 দুটা যোগ কৰি দিয়ে কিমান হ'ব 7,000 আমাৰ 7 হৈ যাব 7,007 যদি হয় তেনেহ'লে আমাৰ কিমান হ'ব 7,007 কিমান আছে বিত আছে ওকে আমাৰ বিটো এনসাৰ হৈ যাব তাৰপিছত হৈছে কি আমাক কিবা হচ্ছে কি সাম অফ দ্য প্লেচ ভেলু 3 আৰু 4ৰ প্লেচ ভেলুটোৰ আমাৰ কিমান হ'ব কিমান আছে 5 3 6 4 5 6 ওকে আমি যদি চাওঁ 3টো যদি চাওঁ 1 10 শতক হাজাৰ অযুত 3 অযুত মিনছ কিমান হাজাৰ আছিল 10,000 আছিল কিমান হৈ যাব আমাৰ এইটো 30,000 তাই 4ত কিমান আছে 1 10 শতক মানে 4 ইনটু শতক মানে 100 হ'ব কিমান যাব 400 দুটা যদি আমি যদি প্লাস যদি কৰোঁ কিমান হৈ যাব 30,400 আমাৰ ক'ত আছে এইটো আমাৰ সিটো এনসাৰ হৈ যাব নেক্সট আমি যদি চাওঁ ওকে লাষ্ট ইয়াৰ অহা কুৱেশ্যন আছিল এইটো এটা যে 5টো আমাৰ কি আছে 5ৰ আমাৰ প্লেচ ভেলু কিমান 1 10 শতক হাজাৰ ওকে 5 ইনটু হাজাৰ কিমান হৈ যাব 5,000 ওকে 5,000 এনসাৰ হৈ যাব ইয়াত আমাৰ কৈছে কি এইটো 2 প্লেচ ভেলু কিমান ওকে এইটো দশমিক আছে নহয় 1 2 1 3 দশমিক 6 ওকে ইয়াতে আমি যিখিনি আলোচনা কৰিছোঁ বৰ্তমান দশমিকৰ পৰা এইফালৰখিনি আলোচনা কৰিছোঁ দশমিকৰ পৰা এইখিনি এতিয়া বাদ দিয়া অৰ্থাৎ দশমিকৰ এইফালৰ পৰা আমাৰ 1 10 আৰম্ভ হয় 1 10 শতক দুইটো আছে কিমান আমাৰ শতকত এইটো আমাৰ হৈ যাব কিমান 200 মানে আমাৰ ইয়াত এনসাৰ হৈ যাব কিমান সিটো এনসাৰ হৈ যাব আমি দশমিকৰ পৰা এইফালৰ গিলা আলোচনা কৰিম
ডেফটত কাৰণ এই দশমিকৰ পৰা এইফালে গ'লে 10 to the power -1 10 to the power -2 এনেকুৱা এইবিলাক আহে কিয় আহে কেনেকৈ আহে এইবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম নেক্সট ক্লাছ ন টপিকত আমি আলোচনা কৰিম ইয়াত আমাৰ হচ্ছে কি যে 1 পৰা 20ৰ ভিতৰত কিমানটা প্ৰাইম নাম্বাৰ আছে ওকে চাই লওঁ 2 3 5 5 7 9 11 13 17 and 19 এটা দুটা তিনটা চারটা পাঁচটা ছয়টা সাতটা আঠটা ওকে সিটো এনসার হৈ যাব আমাৰ ইয়াতে নেক্সট আমি যদি চাওঁ যে 80ৰ পৰা 100ৰ ভিতৰত কিমানটা প্ৰাইম নাম্বাৰ আছে ওকে মই 90 to 100ৰ এটা কনফাৰ্ম আছো 90 to 100ৰ ভিতৰত এটাই প্ৰাইম নাম্বাৰ আছে এইটো হৈছে 97 ওকে 80ৰ পৰা 90ৰ ভিতৰত চাব লাগিলে 80ৰ পৰা 90ৰ ভিতৰত চবে 81 82 83 84 85 86 87 87 টো হৈ যাব আমাৰ 15 এইটো নাজা 3 দি ডিভাইড হয় তাৰপিছত 87 88 89 ওকে তিনটাই হ'ব চাগে 83 89 and 97 ওকে আমাক তিনটাই হ'ব লাগে তিনটাই হ'ব লাগে ওকে যদি আমাৰ স্লাইড যদি আছে আমি এবাৰ চাই লওঁ এবাৰ কনফাৰ্ম কৰি লওঁ ইয়াতে আছে 83 ওকে ঠিক আছে আমাৰ এনসাৰ আমাৰ হৈ যাব আমাৰ তিনিটাই হৈ যাব ওকে that's it for today thank you next class হ'ব আমাৰ divisibility ওপৰত বিভাজ্যতাৰ ওপৰত okay thank you